वेलकम टू माय न्यू यूट्यूब चैनल। अनुग्रह कर चैनल सबसक्राइब करिब और लाइक এটা কৰিবলৈ নাপাহৰিব। আজি আমি আলোচনা কৰিবলৈ যাম থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ 2 নম্বৰ ভিডিঅ'টোলৈ। তো স্টাर्ट কৰা হয়। ইয়াত আছে কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল। ইয়াত ইংলিছ টাৰ্মটো ইয়াত দিয়া আছে, হুইচ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড উইথ অৰ্জুন এৱাৰ্ড, দ্ৰোণাচাৰ্য এৱাৰ্ড, রাজীব গান্ধী খেলরত্ন এন্ড পদ্মশ্রী। কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেলৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল। ইয়াত আছে এ নম্বৰ অভিনৱ বিন্দ্ৰা, বি নম্বৰ আছে শচীন তেণ্ডুলকাৰ, সি নম্বৰ হৈছে পুলেলা গোপীচান্দ, ডি নম্বৰ আছে সৌৰভ গাংগুলী। ইয়াৰ শুদ্ধ উত্তৰটো হবে সি নম্বৰ পুলেলা গোপীচান্দ, শুদ্ধ উত্তৰ। ইয়াৰ পিছতো আলোচনা কৰিম। ইয়াৰ পিছতো হৈছে প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে। ইংলিছ টাৰ্মটো আমি এতিয়া পঢ়িম। ফৰ্মাৰ ফুটবল প্লেয়াৰ এণ্ড প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ শ্ৰী এন বীৰেন সিং হেজ চাৰ্ভড ইন হুইচ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো ইয়াত 4টা অপশ্যন দি আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগিব। প্ৰাক্তন ফুটবল খেলুৱৈ যিজনে বৰ্তমানৰ মুখ্যমন্ত্ৰী মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং কেন্দ্ৰীয় চৰকাৰে কোনটো সংস্থাৰ তেওঁক সেৱা আগবঢ়াইছিল, কোনটো সংস্থাৰ সেৱা আগবঢ়াইছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, BSF। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি, BSF, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ। 3 নম্বৰ আমি আলোচনা কৰিম হিমা দাসৰ উপনাম। হিমা দাসৰ উপনাম কি? ইয়াত ইংলিছ টাৰ্মটো আমি পঢ়িম। হিমা দাস ইজ নিক নেমড এজ। হিমা দাসৰ উপনাম ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হৈছে স্মিথ কুইন, বি নম্বৰ ধিং এক্সপ্ৰেছ, চি নম্বৰ ট্ৰেক কুইন, ডি নম্বৰ তোফান মেইল। গতিকে যিহেতু হিমা দাস ধিঙৰ পৰা তেওঁৰ প্লেচ হৈছে, তেওঁৰ ঘৰ হৈছে ধিঙত, সেইকাৰণে তাক ধিং এক্সপ্ৰেছ বুলি জনা যায়, বা ধিং এক্সপ্ৰেছ তেওঁৰ উপনাম। তেওঁৰ নিক নেমটো হৈছে ধিং এক্সপ্ৰেছ। এতিয়া আমি আলোচনা কৰিম 4 নম্বৰ কুৱেশ্যন। কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল? ইণ্ডিয়া ষ্টাৰ্টেড পাৰ্টিচিপেটিং ইন অলিম্পিক গেমছ ইন দ্য ইয়াৰ। ভাৰতে কেতিয়া অলিম্পিক খেলিবলৈ আৰম্ভ কৰিছিল বা অংশগ্ৰহণ কৰিছিল? ইয়াত অপশ্যন আছে 1900, তাৰপিছত 1904, 1912 আৰু 1952। গতিকে শুদ্ধ উত্তৰটো হৈছে 1900 চনত ইণ্ডিয়াই প্ৰথমে অলিম্পিকত খেলিবলৈ আৰম্ভ কৰিছিল। আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে ব্যক্তিগতভাৱে অলিম্পিক কোনে স্বৰ্ণ পদক লাভ কৰিছিল? ব্যক্তিগতভাৱে অলিম্পিক কোনে স্বৰ্ণ পদক লাভ কৰিছিল? ইংলিছ টাৰ্মটো হৈছে হু হেজ অন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন অলিম্পিক গেমছ। গ'ল্ড মেডেল। ইয়াৰ অপশ্যন আছে গগন নাৰংগ, অভিনৱ বিন্দ্ৰা, সুশীল কুমাৰ, ডি নম্বৰ আছে ৰাজ্যবৰ্ধন ৰাথোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, অভিনৱ বিন্দ্ৰা। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।